So dear friends, 4,500 LPUP পোষ্টৰ বিপৰীতে দিয়া ফাৰ্ষ্ট প্ৰভিজনাল মেৰিট লিষ্ট হয়তো ইতিমধ্যে আপোনালোকে সকলোৱে দেখিছে। তথাপিও মই এই ভিডিঅ'খন দি আছোঁ যাতে প্ৰয়োজনত আপোনালোকে দেখিব পাৰে। সো ইয়াত আমি আলোচনা কৰিম সায়েন্স টিচাৰ অফ আপাৰ প্ৰাইমাৰী স্কুল। সো প্ৰথমে আছে আমাৰ বৰপেটা ডিষ্ট্ৰিক্ট। বৰপেটা ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত কাট অফ গৈছে 66.074। OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 62.957 আৰু SCৰ ক্ষেত্ৰত 63.311 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ কোনো ভেকেঞ্চি নাই। ST হিলছত ভেকেঞ্চি নাই। STPত আমাৰ 56.103 আৰু টি ট্ৰাইবত কোনো ভেকেঞ্চি নাই। আমাৰ UR আনৰিজাৰ্ভ কেটেগৰীৰ ক্ষেত্ৰত 66.686 কাট অফ গৈছে আৰু জেনাৰেল কেটেগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 67.724 কাট অফ গৈছে আৰু আমাৰ PWDৰ ক্ষেত্ৰত কোনো ভেকেঞ্চি তাত নাছিলে। তাৰপিছত আহিছোঁ আমি পৰৱৰ্তী ডিষ্ট্ৰিক্ট হৈছে আমাৰ বিশ্বনাথ ডিষ্ট্ৰিক্ট। সো বিশ্বনাথ জিলাত OBC MOBCৰ ক্ষেত্ৰত কাট অফ গৈছে 69.522। OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ভেকেঞ্চি নাই। SCৰ ক্ষেত্ৰত 60.374 আৰু SCৰ উইমেন ৰিজাৰ্ভেশ্যনৰো নাই। ST হিলছৰ কাৰণে ভেকেঞ্চি নাছিলে আৰু ST প্লেইন এৰিয়াত আমাৰ কাট অফ গৈছে 57.175 আৰু জেনাৰেল কেটেগৰীত 70.543 আৰু উইমেন ৰিজাৰ্ভেশ্যন জেনাৰেল কেটেগৰীত ভেকেঞ্চি নাই। তাৰ পৰৱৰ্তী ডিষ্ট্ৰিক্ট হৈছে আমাৰ বঙাইগাঁও জিলা। সো বঙাইগাঁও জিলাত OBC MOBCৰ ক্ষেত্ৰত 64.312। OBC MOBC উইমেন ৰিজাৰ্ভেশ্যন নাই। SCৰ ক্ষেত্ৰত 60.267 আৰু STPৰ ক্ষেত্ৰত 57.223 আৰু STP উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.465 আৰু জেনাৰেল কেটেগৰীত কাট অফ গৈছে 67.739। জেনাৰেল কেটেগৰী মহিলাসকলৰ ক্ষেত্ৰত কাট অফ গৈছে 66.933। এতিয়া আহিছোঁ আমি চৰাইগাঁও ডিষ্ট্ৰিক্টলৈ। সো চৰাইদেউত OBC MOBCৰ ক্ষেত্ৰত 61.869, SCৰ ক্ষেত্ৰত 57.195 আৰু STPৰ ক্ষেত্ৰত 56.026 আৰু জেনাৰেল কেটেগৰীৰ ক্ষেত্ৰত 63.742 আৰু জেনাৰেল কেটেগৰী মহিলাসকলৰ ক্ষেত্ৰত 61.569 কাট অফ গৈছে। তাৰ পৰৱৰ্তী ডিষ্ট্ৰিক্ট হৈছে আমাৰ দৰং ডিষ্ট্ৰিক্ট। দৰঙত OBC MOBCৰ ক্ষেত্ৰত কাট অফ গৈছে 66.8 আৰু SCৰ ক্ষেত্ৰত 59.443 আৰু STPৰ ক্ষেত্ৰত 60.684 আৰু STP উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 57.754 কাট অফ গৈছে আৰু দৰং ডিষ্ট্ৰিক্টত জেনাৰেল কেটেগৰীত 67.749, জেনাৰেল কেটেগৰী মহিলাসকলৰ ক্ষেত্ৰত 67.534 কাট অফ গৈছে। তাৰ পৰৱৰ্তী ডিষ্ট্ৰিক্ট হৈছে আমাৰ ধেমাজি ডিষ্ট্ৰিক্ট। সো ধেমাজি ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 64.453, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ভেকেঞ্চি নাই। SCৰ ক্ষেত্ৰত কাট অফ গৈছে 62.459, SC উইমেন ৰিজাৰ্ভেশ্যন 60.065 আৰু ST প্লেইনত গৈছে আমাৰ 62.996 আৰু জেনাৰেলৰ ক্ষেত্ৰত দেখা গৈছে 64.785 কাট অফ গৈছে। উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 64.753 কাট অফ গৈছে। তাৰ পৰৱৰ্তী ডিষ্ট্ৰিক্ট হৈছে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট। ধুবুৰীত OBC MOBCৰ ক্ষেত্ৰত 63.375, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যন 63.366, SCৰ ক্ষেত্ৰত 58.181 আৰু STPৰ ক্ষেত্ৰত 56.718, STP উইমেন ৰিজাৰ্ভেশ্যন 57.736 আৰু জেনাৰেল কেটেগৰীৰ ক্ষেত্ৰত 64.902 আৰু জেনাৰেল কেটেগৰী উইমেন ৰিজাৰ্ভেশ্যন
64.283 কাট অফ গৈছে। তার পরবর্তী ডিস্ট্রিক্ট হয়েছে আমার ডিব্রুগড় ডিস্ট্রিক্ট। ডিব্রুগড়ত ওবিসি এমওবিসির ক্ষেত্রে 64.549, ওবিসি এমওবিসি উইমেন রিজার্ভেশন 64.664, এসসির ক্ষেত্ৰত 60.927, এসসি উইমেন রিজার্ভেশনের ক্ষেত্ৰত 59.379, এসটিপির ক্ষেত্ৰত 61.689 আৰু এসটিপি উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.033, টি ট্ৰাইবৰ ক্ষেত্ৰত কাট অফ গৈছে 60.524 আৰু জেনেৰেল কেটাগৰীত 64.761, জেনেৰেল কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.078 কাট অফ গৈছে। এতিয়া আহিছোঁ আমি গোৱালপাৰা ডিষ্ট্ৰিক্টলৈ। গোৱালপাৰা ডিষ্ট্ৰিক্টত ওবিচি এমওবিচিৰ ক্ষেত্ৰত 64.023, ওবিচি এমওবিচি উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 63.82, এসচিৰ ক্ষেত্ৰত 59.291 আৰু এসটি প্লেনৰ ক্ষেত্ৰত 56.891, এসটিপি উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 57.345। তাৰপিছত আমাৰ জেনেৰেল কেটাগৰী গোৱালপাৰা ডিষ্ট্ৰিক্ট জেনেৰেল কেটাগৰীত গৈছে 66.224, জেনেৰেল কেটাগৰী এ উইমেন ৰিজাৰ্ভেশ্যন গোৱালপাৰা ডিষ্ট্ৰিক্টত গৈছে 66.608। তার পরবর্তী ডিস্ট্রিক্ট হচ্ছে আমার গোলাঘাট জেলা। গোলাঘাট জেলাত ওবিসি এমওবিসির ক্ষেত্রে 63.67, এসসির ক্ষেত্রে 58.201 আৰু এসটি প্লেইনৰ ক্ষেত্ৰত কাট অফ গৈছে 59.396 আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত 62.211 কাট অফ গৈছে। আৰু জেনেৰেল কেটাগৰী গোলাঘাট ডিষ্ট্ৰিক্টত 64.944, জেনারেল ক্যাটাগরি উইমেন রিজার্ভেশন 60.01। তার পরবর্তী ডিস্ট্রিক্ট হয়েছে আমার হোজাই জেলা। হোজাই জেলাত ওবিসি এমওবিসির ক্ষেত্রে 63.265, এসসির ক্ষেত্রে 64.162 আৰু এসটিপির ক্ষেত্রে 56.471 আৰু জেনারেল ক্যাটাগরিত কাট অফ গৈছে 64.744 আৰু জেনারেল ক্যাটাগরি উইমেন রিজার্ভেশন হোজাই ডিস্ট্রিক্ট 66.685। ইয়াৰ পিছত আছে আমাৰ যোৰহাট ডিস্ট্রিক্ট। যোৰহাটত ওবিসি এমওবিসিৰ ক্ষেত্ৰত 66.306, এসসিৰ ক্ষেত্ৰত 58.713, এসটিপিৰ ক্ষেত্ৰত 55.791 আৰু জেনারেল ক্যাটাগরি 66.374, জেনারেল ক্যাটাগরি উইমেন রিজার্ভেশনের ক্ষেত্ৰত 65.752 কাট অফ গৈছে আমাৰ যোৰহাট ডিস্ট্রিক্টত। ইয়াৰ পিছত আছে আমাৰ কামৰূপ ৰুৰাল। কামৰূপ ৰুৰালত ওবিসি এমওবিসিৰ ক্ষেত্ৰত 64.652, ওবিসি এমওবিসি উইমেন রিজার্ভেশনের ক্ষেত্ৰত 64.648, এসসির ক্ষেত্ৰত 61.785, এসসি উইমেন রিজার্ভেশনের ক্ষেত্ৰত 61.013 আৰু এসটি প্লেনৰ ক্ষেত্ৰত আমাৰ 57.626, এসটি প্লেন উইমেন রিজার্ভেশন 58.042 আৰু জেনারেল ক্যাটাগরিত আমাৰ 66.61 কামৰূপ ৰুৰালত আৰু উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.939 আৰু উইমেন ৰিজাৰ্ভেশ্যন পিডব্লিউডিৰ ক্ষেত্ৰত 54.401 আৰু আমাৰ জেনারেল ক্যাটাগরি ইউআর পিডব্লিউডিৰ ক্ষেত্ৰত কাট অফ গৈছে 55.256। এতিয়া আহিছোঁ আমি কামৰূপ মেট্ৰলৈ। কামৰূপ মেট্ৰত ওবিসি এমওবিসিৰ ক্ষেত্ৰত আমি দেখিবলৈ পাইছোঁ 65.454, ওবিসি এমওবিসি উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 64. ওবিসি এমওবিসি উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কামৰূপ মেট্ৰত 64.
64.967, SCৰ ক্ষেত্ৰত 59.45 আৰু STPৰ ক্ষেত্ৰত 57.247 আৰু জেনেৰেল কেটেগৰী কামৰূপ মেট্ৰ' ডিষ্ট্ৰিক্টত 65.902 আৰু জেনেৰেল কেটেগৰী উইমেন ৰিজাৰ্ভেশ্যন কামৰূপ মেট্ৰত গৈছে কাট অফ 66.26। বাকী কেটেগৰীবিলাকৰ নাই, PWDত নাই। তাৰপিছত আছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্ট। চ' লখিমপুৰ ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 65.043, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যন লখিমপুৰত 64.965, SCৰ ক্ষেত্ৰত 63.937, SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 61.103। ইয়াৰ পিছত আমাৰ টি ট্ৰাইবৰ ক্ষেত্ৰত 59.434 কাট অফ গৈছে আৰু জেনেৰেল কেটেগৰী লখিমপুৰ ডিষ্ট্ৰিক্টত 65.322, জেনেৰেল কেটেগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 66.905 কাট অফ গৈছে। ইয়াৰ পিছত আছে আমাৰ মাজুলী ডিষ্ট্ৰিক্ট। চ' মাজুলী ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 63.78, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনত কোনো ভেকেঞ্চি নাছিলে। SCৰ ক্ষেত্ৰত 58.956। ইয়াৰ পিছত বাকী কেটেগৰীবিলাকত নাই। একেবাৰে জেনেৰেল কেটেগৰী আমাৰ মাজুলী ডিষ্ট্ৰিক্টত 63.783, জেনেৰেল কেটেগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 64.373। ইয়াৰ পিছত আছে আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্ট। চ' মৰিগাঁও ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 64.551, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 63.912, SCৰ ক্ষেত্ৰত মৰিগাঁও ডিষ্ট্ৰিক্ট SCৰ ক্ষেত্ৰত 58.937। ইয়াৰ পিছত কেটেগৰীত নাই আমাৰ STPৰ ক্ষেত্ৰত 60.348 আৰু STP উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 56.404 আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত আমাৰ কাট অফ গৈছে 53.462 আৰু জেনেৰেল কেটেগৰী মৰিগাঁও ডিষ্ট্ৰিক্টত কাট অফ গৈছে 65.948 আৰু জেনেৰেল কেটেগৰী উইমেন ৰিজাৰ্ভেশ্যন 60.645 আৰু উইমেন ৰিজাৰ্ভেশ্যন PWDৰ ক্ষেত্ৰত কাট অফ গৈছে আমাৰ 56.688। ইয়াৰ পিছত আছে আমাৰ নগাঁও ডিষ্ট্ৰিক্ট। নগাঁও ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 64.668, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 63.634, SCৰ ক্ষেত্ৰত 63.419 আৰু ST প্লেইনত আমাৰ 57.745, ST প্লেইন উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 60.858 আৰু টি ট্ৰাইবৰ ক্ষেত্ৰত 58.423 কাট অফ গৈছে আৰু টি ট্ৰাইব উইমেন ৰিজাৰ্ভেশ্যনত ইয়াত চিট আছিলে, গতিকে ইয়াত কাট অফ গৈছে 53.686 আৰু জেনেৰেল কেটেগৰীত আমি দেখিছোঁ 65.393 কাট অফ গৈছে নগাঁও ডিষ্ট্ৰিক্ট আৰু জেনেৰেল কেটেগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 68.44 কাট অফ গৈছে। ইয়াৰ পিছত আছে আমাৰ নলবাৰী ডিষ্ট্ৰিক্ট। চ' নলবাৰী ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 64.508, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 62.998, SCৰ ক্ষেত্ৰত 62.087 আৰু ST প্লেইন এৰিয়াত গৈছে 59.212, STP উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 58.408। ইয়াৰ পিছত আমাৰ টি ট্ৰাইবত গৈছে আমাৰ 54.764 আৰু জেনেৰেল কেটেগৰী নলবাৰী ডিষ্ট্ৰিক্টত কাট অফ গৈছে আমাৰ 67.417, জেনেৰেল কেটেগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.105 কাট অফ গৈছে। ইয়াৰ পিছত আছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্ট। চ' শিৱসাগৰ ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 62.886,
উইমেন ৰিজাৰ্ভেশ্যন OBC ইয়াত নাই। SCৰ ক্ষেত্ৰত 58.733 আৰু ST প্লেইন এৰিয়াত আমাৰ 57.233 আৰু T ট্ৰাইবত 58.385 আৰু জেনেৰেল কেটাগৰী শিৱসাগৰ ডিষ্ট্ৰিক্টত 64.891, জেনেৰেল কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.004 কাট অফ গৈছে আমাৰ শিৱসাগৰ ডিষ্ট্ৰিক্টত। এতিয়া আহিছোঁ আমি শোণিতপুৰ ডিষ্ট্ৰিক্টলৈ। শোণিতপুৰত OBC MOBCৰ কাৰণে কোনো ভেকেঞ্চি নাছিলে। SCৰ ক্ষেত্ৰত কাট অফ গৈছে 58.354। ইয়াৰ পিছত বাকী ভেকেঞ্চি নাই। জেনেৰেল কেটাগৰীত 65.415 কাট অফ গৈছে আৰু জেনেৰেল কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যন PWD এইবিলাকত ভেকেঞ্চি নাছিলে। ইয়াৰ পিছত আছে আমাৰ তিনিচুকীয়া ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 64.18 কাট অফ গৈছে। SCৰ ক্ষেত্ৰত 59.749 কাট অফ গৈছে। ST প্লেইনত গৈছে আমাৰ 59.405 আৰু জেনেৰেল কেটাগৰী তিনিচুকীয়া ডিষ্ট্ৰিক্টত কাট অফ গৈছে 64.654 আৰু জেনেৰেল কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত তিনিচুকীয়া ডিষ্ট্ৰিক্টত 64.199 কাট অফ গৈছে। গতিকে এইখিনি ছায়েন্সৰ আমাৰ এছামিজ মিডিয়ামৰ খিনি আলোচনা কৰিলোঁ। ইয়াৰ পিছত আছে আমাৰ বেংগলী মিডিয়াম। বেংগলী মিডিয়াম কাছাৰ ডিষ্ট্ৰিক্টত OBC MOBCৰ ক্ষেত্ৰত 62.466, উইমেনৰ কাৰণে কোনো ভেকেঞ্চি নাছিলে। SCৰ ক্ষেত্ৰত 60.841। তাৰপিছত আছে আমাৰ STP উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 55.777 আৰু T ট্ৰাইবৰ ক্ষেত্ৰত 56.1। জেনেৰেল কেটাগৰী কাছাৰ ডিষ্ট্ৰিক্টত 63.183 আৰু জেনেৰেল কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত কাছাৰ ডিষ্ট্ৰিক্টত 62.971 কাট অফ গৈছে। ইয়াৰ পিছত আছে আমাৰ হাইলাকান্দি ডিষ্ট্ৰিক্ট OBC MOBCৰ ক্ষেত্ৰত 60.206, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 60.895 আৰু SCৰ ক্ষেত্ৰত কাট অফ গৈছে 63.659 আৰু SC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 60.398 কাট অফ গৈছে আৰু জেনেৰেল কেটাগৰীৰ ক্ষেত্ৰত দেখা গৈছে 67.409 আৰু জেনেৰেল কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 65.898 কাট অফ গৈছে। তাৰপিছত আছে আমাৰ শ্ৰীভূমি, যিটো আগতে কৰিমগঞ্জ আছিলে, ইষ্ট হোৱাইল কৰিমগঞ্জ। ইয়াত OBC MOBCৰ ক্ষেত্ৰত 62.845, OBC MOBC উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 63.657, SCৰ ক্ষেত্ৰত কাট অফ গৈছে 62.289। বাকী কেটাগৰীবিলাক নাই। জেনেৰেল কেটাগৰীত 63.964 কাট অফ গৈছে আৰু শ্ৰীভূমি ডিষ্ট্ৰিক্টত জেনেৰেল কেটাগৰী উইমেন ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত 67.32 কাট অফ গৈছে। এইখিনি আমি আলোচনা কৰিলোঁ আপাৰ প্ৰাইমেৰী স্কুলৰ ছায়েন্স টিচাৰৰ কাট অফ। Thank you very much for watching the video.